নমস্কাৰ মই এজন ভাৰতীয় অসমীয়া তথা কাৰ্বি ভূমিপুত্ৰ হিচাপে নিজৰ কিছু ভাৱ প্ৰকাশ কৰিছো আমি বৃহত্তৰ বেংগলীক আমি বেয়া নাপাওঁ ভাৰত স্বাধীনতাৰ সংগ্ৰামত বেংগলীসকলৰ কি অৱদান আছিলে সুভাষ চন্দ্ৰ বসুৰ কি ত্যাগ আছিলে সেইটো আমি সকলোৱে আমি দেখিছো আমি কোনো জাতিক বেয়া নাপাওঁ কিন্তু সংবিধানে সুৰক্ষা দিয়া আমাৰ কাৰ্বি আংলং জিলাত বেংগলী সমাজক নেতৃত্ব দিয়া সকলে যি মন্তব্য কৰিলে সেয়া শুনি মনে মনে থাকিব নোৱাৰিলে বাৰবাৰ তুলিৰাম নহয় ইয়াত আৰু চিএম হ'ব নোৱাৰে এইটো খাটাং আমি কৈ দিলো তাৰ কাৰণে যি চেলেঞ্জ ল'ব লগা আছে আমি ল'বলৈ প্ৰস্তুত আছো তেওঁলোকে বিচাৰিলে কাৰ্বি আংলং শাসন সলনি কৰিব পাৰে কি কথা কৈছে এনেকৈ কোৱা মানে নিশ্চিতভাৱে সেই বেংগলী সমাজ পাকিস্তান অথবা বাংলাদেশৰ পৰা অহা বেংগলী সমাজ যদিহে ভাৰতীয় হ'লহেঁতেন তেনেকুৱা কথা নকলেহেঁতেন ভাৰতীয় সংবিধানে স্বায়ত্ব শাসন প্ৰদান কৰা অঞ্চলৰ ওপৰত এনেকুৱা মন্তব্য কৰাটো সম্পূৰ্ণ ভাৰতীয় সংবিধান বিৰোধী আৰু যি ভাৰতীয় সংবিধানৰ বিৰোধিতা কৰিব পাৰে তেওঁলোক কেনেকৈ ভাৰতীয় হ'ব তেওঁলোক পাকিস্তানৰ পাকিস্তানী নহলে বাংলাদেশৰ বাংলাদেশী ভাৰতীয় সংবিধানৰ প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাতে আছে আমি ভাৰতীয় জনগণৰ জাতীয় ঐক্য আৰু সংহতিৰ ভাৱ সুনিশ্চিত কৰিম বুলি আমাক ভাৰতীয় অৰ্থাৎ উই আৰ ইণ্ডিয়ান বুলি কোৱা সেই অধিকাৰটো দিছে আৰু সেইখন সংবিধানে আমাক শিখ শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচীৰ সুৰক্ষাও প্ৰদান কৰা হৈছে কিন্তু কাৰ্বি আংলঙত উৎপাত কৰা বেংগলীসকলৰ মগজুত সিমানখিনি বুজাৰ ক্ষমতা নাই কাৰণ সিহঁত বাংলাদেশৰ বাংলাদেশী অথবা পাকিস্তানৰ পাকিস্তানী ভাৰতীয় হোৱা হলে ভাৰতীয় গণতন্ত্ৰৰ সৰ্বোচ্চ আইন বিৰোধী কথা নকলেহেঁতেন আৰু এইবোৰ কথা কৈ আমাৰ অস্তিত্ব নষ্ট কৰিব বিচাৰিছে ঐক্য আৰু সংহতি ধ্বংস কৰিব বিচাৰিছে ভাৰতীয় সংবিধান প্ৰস্তুত কৰোঁতেই ভীমৰাও আম্বেদকাৰৰ দৰে মহান ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিটো জাতিক সাংবিধানিক সুৰক্ষা দিয়াৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল আৰু সেইখন সংবিধানেই আমাক স্বায়ত্ব শাসন দিছে আপোনালোকৰ মন্তব্যই তেনে ব্যক্তিৰ অৱদানক অপমান কৰিছে সংবিধানক অপমান কৰিছে ভাৰতীয় হোৱা হলে আপোনালোকে নিজেই আমাৰ মাটি এৰি দিলেহেঁতেন কাৰ্বি ভূমিৰ পৰা আঁতৰি গলেহেঁতেন আৰু এটা কথা ভাৰতত 9 কোটি বেংগলীৰ বাবে পশ্চিমবংগ ৰাজ্য আছে 10 কোটি বিহাৰীৰ বাবে বিহাৰ ৰাজ্য আছে আপোনালোকৰ মন থাকিলে তাত যাওক আৰু তাত আসন বা শাসনৰ কথা কৈ থাককৈ আমাৰ 5 বা 6 লাখ কাৰ্বি জনসংখ্যা থকা ভাৰতীয় সংবিধানে স্বায়ত্ব শাসন প্ৰদান কৰা কাৰ্বি আংলঙত উৎপাত কৰি সংবিধান বিৰোধী কথা কৈ অদৰকাৰী বিতৰ্ক কৰি আমাৰ অস্তিত্ব ধ্বংস কৰিবলৈ চেষ্টা নকৰিব আমাক সংবিধানে চিনাক্তকৰণ কৰি যি অধিকাৰ প্ৰদান কৰিছে সেয়া আপোনালোকে আক্ৰমণ কৰিবলৈ চেষ্টা নকৰিব আজি বেংগলীসকলৰ বংগৰ 20 জনতকৈ অধিক তেনেকৈ বিহাৰীসকলৰো 20 জনতকৈ অধিক লোকসভাৰ সদস্য আছে কিন্তু কাৰ্বিসকলৰ মাজৰ পৰা মাত্ৰ এজনেই এমপি অৰ্থাৎ লোকসভাৰ সদস্য আছে আৰু আপোনালোকে সেই এজনকো আপোনালোকে নাইকিয়া কৰিব বিচাৰিছে নেকি শেষত এটাই কওঁ আমি আমাৰ আইনী অধিকাৰ বিচাৰি কৰা আন্দোলনবোৰ মূল্যহীন কৰিবলৈ চেষ্টা নকৰিব আমাৰ ত্যাগ আৰু প্ৰতিটো ভাল তেজৰ মূল্য আছে আপোনালোকে ষড়যন্ত্ৰ কৰি আমাৰ ত্যাগক মূল্যহীন কৰাৰ চেষ্টা নকৰিব আমাৰ জাতিৰ মাজত বৃহত্তৰ অসমীয়াৰ একতাৰ মাজত আপোনালোকৰ লেতেৰা মন্তব্যৰে সংঘাতৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব সিদ্ধাকৈ কৈছো পাকিস্তানী যদি পাকিস্তানত যাওক বাংলাদেশী যদি বাংলাদেশত যাওক আমাৰ পৰিৱেশ বেয়া নকৰিব সকীয়াই দিছো ধন্যবাদ কাৰ্টন জয় আই অসম